এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত ভগামুৰ নেপালী গাঁওবাসী কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰা গাঁওবাসীৰ আছে একাধিক সমস্যা যাতায়াতৰ নাই কোনো সুবিধা টুলুঙা নাৱেৰে চলাই গৈছে জীৱন দীৰ্ঘদিন ধৰি এখন দলঙৰ বাবে নিবেদন কৰি আছে যদিও কোনো সুফল পোৱা নাই গাঁওবাসীয়ে গৰাখহনীয়াৰ সমস্যাই বিপাঙত পেলাইছে ৰাইজক আৰু স্থানীয় বিধায়ক চক্ৰধৰ গগৈক ৰাইজে দেখিয়েই নোপোৱাৰ অভিযোগ তুলিছে ৰাইজে আমাৰ ইয়াত বহুতো সমস্যা আছে বিশেষকৈ এখন আমাক দলং লাগে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে এটা সুবিধা চৰকাৰে যদি সুবিধা কৰি দিয়ে তাৰ পৰা এই ৰাস্তাটো আৰু অকমান মানে ওখ কৰি দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো তাৰ পৰা আৰু এটা হাই ৰেম্প এটা লাগে আমাক গৰু ছাগলীৰ কাৰণে বানপানী মানে গৰু ছাগলীক বচাবৰ কাৰণে যিজন প্ৰাৰ্থীয়ে মানে সমাজৰ কামবোৰ চব ন্যায়কে কৰিব পাৰে জ্বলন্ত সমস্যাবোৰ ভালকে কৰিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থীকে আমি বিচাৰোঁ পাইছো আমি উদ্যমিতা আঁচনি পালো তাৰপিছত উজ্জ্বলা গেছ চবে পোৱা নাই দুজনমান বাকী আছে পাবলৈ তাৰপিছত আৰু অৰুণোদয় আঁচনিও পাইছো আমি মূল পথটো খালি আজিলৈকে হোৱা নাই আমাৰ যাতায়াতৰ বৰ অসুবিধা আৰু গৰাখহনীয়া আৰু বানপানীত বহুত অসুবিধা হয় গৰু ছাগলীৰ পৰা ধৰি মানুহক থাকিবলৈও আমাৰ অসুবিধা হয় তাৰ গৰু ছাগলীৰ কাৰণেতো আৰু কিমান অসুবিধা আমি ভুগিবলগীয়া হৈছে কিমান গৰু ছাগলী উটিয়ে যায় আমি একো হেৰি কৰিব নোৱাৰোঁ